ঐ ভালে আছ? মোৰ নাই কি কবি মানুহজনী বেমাৰ। নাই শুলে। মই এইবিলাক জ্বৰ চৰ কেয়াৰ নকৰোঁ নহয়। মানুহ হিচাপে জন্ম লৈছে বেমাৰ হ'বই হয় নাই? মেডিচিন আনি দিছোঁ দোকানৰ পৰা খাওক ভাল পাব। কোনে এইবিলাক আলপৈচান ধৰি থাকে। মই এইবিলাক ঘৈণীয়ে আলপৈচান ধৰি থকা তিৰোতা সেইবিলাক মতা নহয়। তহঁতে জানই নাই মই আগৰ পৰা কেনেকুৱা হয় নাই? এতিয়া বজাৰৰ পৰা মাংস আনিছোঁ বনাই দিব লাগিব জালুক দি জোল ধুনীয়াকৈ লগত ৰুটি বনাই দিব লাগে হয় নাই? মই বনাব জানো কিন্তু মই কিয় বনাম হয় নাই? মই কিয় বনাম? মোৰতো এটা ইগ' আছে না। এতিয়া মই যদি এবাৰ কৈ দিওঁ বনোৱা এবাৰ কৈ দিয়াৰ পিছত না বুলি ক'বলৈ সাহ নাই তোৰ। ঠিক আছে দে হেৰি কৰ মই খাই বৈ ফোন কৰিম আৰু ঠিক আছে অ'কে বাই। মুৰ্গী আনিছিলোঁ তাকে বোলো জালুক দি জোল বনাওঁ নে জলকীয়া দি শুকান ভাজি বনাওঁ কি খোৱা তুমি দুয়োটাই ভাল পাম মই জানো মই বনাই আনি আছোঁ। নমস্কাৰ। যিহেতুকে আপোনালোকে জানে যে পেছাগতভাৱে মই এজন চিত্ৰনাট্যকাৰ কাহিনীকাৰ মানে ধাৰাবাহিকসমূহ লিখা মেলা কৰোঁ ৰেঙনি চেনেলত। মোৰ আগৰ ধাৰাবাহিকবিলাক মায়াবিনী, কাঁচিয়লি ৰ'দ, নাহৰ ইত্যাদি বহুতো ধাৰাবাহিক আপোনালোকে আদৰি লৈছিলে। গতিকে এইবাৰ আপোনালোকলৈ নতুন বছৰত আগবঢ়াই দিম আমি অহিৰ বৈভৱী। গতিকে আপোনালোকে আদৰি ল'ব। এই কৌতুক কৰি থকা কমেডি কৰি থকা মানুহটোৱেনো কেনেকৈ চিৰিয়াছ মানে অকণমান দুখ লগা কাহিনীবোৰ কেনেকৈনো সৃষ্টি কৰে আপোনালোকে চাব আৰু মৰমেৰে আঁকোৱালি ল'ব বুলি মই আশা কৰিছোঁ। আৰু মোৰ ফালৰ পৰা আপোনালোকক কথা দিছোঁ সম্পূৰ্ণ ব্যতিক্ৰমধৰ্মী আগতে কেতিয়াও হয়তো নেদেখা তেনেকুৱা এটা বেলেগ ধৰণৰ কাহিনী আপোনালোকে দেখিবলৈ পাব। খুব মৰমীয়াল কাহিনী এটা আৰু আপোনালোকে আদৰি ল'লে খুব ভাল পাম। চাবলৈ নাপাহৰিব অতি শীঘ্ৰে আহি আছে ৰেঙনি চেনেলত অহিৰ বৈভৱী। থেংক ইউ।